ফ্ৰেণ্ডছ, মই প্ৰিয়াংকী শৰ্মাই মোৰ ইউটিউব চেনেল দাপোন প্ৰিয়াংকী ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকৰ আগত তিনিচুকীয়াৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত চিনাকি কৰিবলৈ ওলাইছোঁ। তেওঁৰ নাম অজিত দত্ত। আহকচোন তেওঁৰ লগত দুআষাৰ কথা পাতোঁ। হাই ফ্ৰেণ্ডছ, মই প্ৰিয়াংকী শৰ্মাই মোৰ ইউটিউব চেনেল দাপোন প্ৰিয়াংকী ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকৰ আগত তিনিচুকীয়াৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত চিনাকি কৰিবলৈ ওলাইছোঁ। তেওঁৰ নাম অজিত দত্ত। আহকচোন তেওঁৰ লগত দুআষাৰ কথা পাতোঁ। এয়া আপোনালোকৰ সন্মুখত অসমৰ বিশিষ্ট কবি সাহিত্যিক অজিত দত্ত ছাৰ আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দাপোন প্ৰিয়াংকী ব্লগছলৈ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ জন্ম আৰু শিক্ষা দীক্ষাৰ বিষয়ে কিছু কথা অৱগত কৰিব নেকি? মোৰ জন্ম ডিব্ৰুগড় জিলাৰ লাহোৱাল মদাৰখাট বুলি জেগা এখিনি আছে। মদাৰখাটৰ যি চেঁচা নদীৰ দাঁতিৰ সাতখোলা গাঁৱত মোৰ জন্ম হৈছিল। আৰু মোৰ মা প্ৰয়াত দীপেশ্বৰী দত্ত, মা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ লৈছিল। আৰু মোৰ পিতাদেউ প্ৰয়াত। পিতাদেউ তিনিচুকীয়াৰ যিটো DI অফিচ আছে, উপ পৰিদৰ্শক কাৰ্যালয়, তাৰ মুখ্য সহায়ক হিচাপে অৱসৰ ল'লে। আৰু অকণমান চিনি পাই কিন্তু মই তিনিচুকীয়াতে পঢ়া। কথাটো এনেকুৱা ধৰণৰ, আমাৰ তাত যিখন মদাৰখাটত যিখন প্ৰাইমেৰী বিদ্যালয় আছিল, তাত তেতিয়া আমাৰ দিনত কমান প্ৰথমান তেনেকৈ আছিল। আৰু তেতিয়া মই কমান পঢ়াই নাছিলোঁ। চিধা তাৰ যিজন হেড ছাৰ আছিল বটেশ্বৰ দত্ত ছাৰ, তেওঁ পোনপটীয়াকৈ মোক কমানৰ পৰা প্ৰথমমানৰ চাৰ্টিফিকেট দিলে। সেই প্ৰথমমানৰ চাৰ্টিফিকেট লৈ মই ইয়াত দেউতাৰ লগত ইয়াত তিনিচুকীয়াৰ যিখন প্ৰগতিয়াত গোবৰ্ধন প্ৰাথমিক বিদ্যালয় আছে, তাত পোনপটীয়াকৈ মই তেতিয়াই 2টা বৰ্ষ জঁপিয়াই পেলাই কমান জঁপিয়াই পেলাই প্ৰথমমানত মই ইয়াত পঢ়িছিলোঁ। আৰু মই মাৰ লগৰ পৰা, যিহেতু মা মোৰ তাৰ ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল, মাৰ লগৰ পৰা মই সৰুতেই দেউতাৰ লগলৈ অহা। দেউতাই ইয়াত যিটো DI অফিচ আছে তাৰ মুখ্য সহায়ক আছিল। দেউতাৰ লগত ইয়াত থাকি ইয়াত পঢ়া শুনা কৰা হ'ল। পঢ়া শুনাখিনি মই LP স্কুল, গোবৰ্ধন LP স্কুল প্ৰগতিয়াৰ, তাৰপিছত যিখন হাইস্কুল আমাৰ সকলোৰে পৰিচিত চেনাৰাম উচ্চতৰ বহুমুখী বালক বিদ্যালয়, তাত পঢ়িছিলোঁ। তাৰপিছত মই তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা ডিগ্ৰীটো লৈছোঁ, BA পাছ কৰিছোঁ। তাৰপাছত আৰু আপোনালোকে যিটো ৰূপত পাইছে। আৰু আপুনি চাকৰিও কৰি আছে বৰ্তমান? হয়। মই আপোনাৰ চাকৰি জীৱনৰ বিষয়ে কিছু কথা জনাব নেকি? মই তিনিচুকীয়াৰ যিটো জিলা প্ৰাথমিক শিক্ষা বিষয়া তাৰ কাৰ্যালয়, তাত প্ৰথম মই চাকৰি কৰিছিলোঁ। আৰু এতিয়া মই তিনিচুকীয়াৰ যিটো বিদ্যালয় হয় মোৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়, তাত মই সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আপোনাৰ চাকৰিৰ লগতে সামাজিক সাংস্কৃতিক কামৰ লগত জড়িত, লগতে আপুনি এজন লেখক, কবি, সাহিত্যিক, অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি। আপুনি চাকৰিৰ লগতে ইমানখিনি কেনেদৰে লিখা মেলাৰ লগত জড়িত হৈ আছে? গোটেইখিনি একেলগে কেনেদৰে আপুনি কৰিছে জনাব নেকি? আচলতে মূলতঃ মোক এতিয়া অসমৰ ব্যক্তিসকলে কবি হিচাপে বেছি অকণমান পৰিচয় তেওঁলোকে অৱগত কৰায়। আৰু 6ষ্ঠ শ্ৰেণীৰ পৰাই মই কবিতা লিখিছিলোঁ। কথাটো এনেকুৱা ধৰণৰ, তেতিয়া মই চেনাৰাম হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাছ স্কুল যিখন, তাত মই 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ। তেতিয়াতো আমাৰ সময়ৰ এতিয়াৰ 6ষ্ঠ শ্ৰেণীত পঢ়া ল'ৰা আৰু তেতিয়াৰ 6ষ্ঠ শ্ৰেণীত পঢ়া ল'ৰাৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়া মই কবিতা লিখিছিলোঁ যদিও তেতিয়া মই নিজেও জনা নাছিলোঁ যে সেইটো এটা কবিতা। বিদ্যালয়ত ধৰক যেতিয়া বেঞ্চত বহি থাকোঁ, যেতিয়া আমাৰ টিফিন হয় বা কিবা হয়, তেতিয়া চব ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰে। মই কি কৰোঁ, বেঞ্চত বহি কিবা কিবি লিখি থাকোঁ। বাহিৰলৈ চাওঁ, বাহিৰৰ প্ৰতিচ্ছবি চাই পেলাই মই লিখি আছোঁ। কিন্তু মই নাজানো যে সেইটোবিলাক কবিতা বুলি। তাৰপিছত এদিনাখন কি হ'ল, আমাৰ চেনাৰামৰ আমাৰ যিজন শিক্ষক আছিল, খেলা ধূলাৰ শিক্ষক আছিল কটুগুটি নামে ছাৰ, তেওঁ কিন্তু এটা প্ৰয়াত। তাৰপিছত তেওঁ এদিন মোক ক'লে, অজিত তই বোলে কবিতা লিখ, 2টামান কবিতা দিবিচোন তেনেকৈ ক'লে। তেতিয়া মই খুব ভয় লাগিছে মোৰ, কবিতা কি কয় মই নিজেও নাজানো, মই লিখি আছোঁ। কিন্তু ছাৰে যেতিয়া বিচাৰিলে, ছাৰৰ কথাটো মই মানিবই লাগিব। পাছদিনাখন মই তেওঁক 2টা দিলোঁ, কবিতা বুলি মই নকওঁ, লিখি দিলোঁ। কিন্তু তাৰ পাছদিনাখন যেতিয়া আমাৰ চেনাৰাম হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুলৰ যিখন প্ৰথম ৱাল মেগাজিন প্ৰাচীৰ পত্ৰিকা ওলাইছে, তাত প্ৰথম লেখাটোৱেই মোৰ আছিল। তেতিয়া সকলোৱে আহি পেলাই মোক কি ধৰক কংগ্ৰেচুলেশ্যন দিছে বা অজিত ভাল লাগিছে আমুক। তেতিয়া কিন্তু মোৰ
ধৰক গোটেই হেৰিটো মগজটো মোৰ ডাঙৰ হৈ গৈছে মই কিবা ডাঙৰ কিবা এটা মই ভুল কৰিলোঁ নেকি তেতিয়া মই খুব ভয় খাইছোঁ কি হ'ল তাৰপিছত চবেই মানে যেতিয়া শিক্ষকসকলে কৈছে আজি তোৰ কবিতাটো বহুত ভাল হৈছে গোটেইখিনি যেতিয়া বুজাইছে তেতিয়াহে মই মানে ধৰক মই সচেতন মানে কি মানে চেতন অৱস্থালৈ আহিছোঁ তাৰমানে মোৰ ভয় লাগিছিল যে কি হৈছে কবিতাৰ বিষয়ে মোৰ তেতিয়াও জ্ঞান নাই আৰু তেতিয়াই সেই যে কুতুবুদ্দিন আহমেদ ছাৰ তেওঁৰ নাম মই সদায় ল'ম তেওঁ যদি মোক সি মানে প্ৰেৰণা নিদিলেহেঁতেন তেওঁৰ শাৰীৰ মানে সহযোগত যদি মোৰ কবিতা এটাত নোলালে হয়তো আজি অজিত কবিতা লিখিব নোৱাৰিলোঁ আপুনি এতিয়ালৈকে কিমান কবিতা লিখিছে প্ৰকাশ পাইছে নেকি কবিতা পুথি ওলাইছে নেকি কিমান লিখিছে বুলি ক'লেতো মই ক'ব নোৱাৰিম এইটো ধৰকচোন মানে অলেখ অগণিত আৰু কিন্তু কাব্যপুথি মোৰ 5খন ওলাইছে কাব্যপুথি 5খন ওলাইছে একেবাৰে পুথিৰ কথা আপোনাক অৱগত কৰিলোঁ আৰু অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতিমূলৰ 3খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে তাৰপাছত এখন তাৰে পাছত এখন আছিল আমাৰ যিখন গল্পৰ সংকলন গল্পৰ এখন ওলাইছে আৰু একাংকিকা নাটৰ এখন আৰু কবিতাৰ মই মানে গণি পেলাই আপোনাক ক'ব নোৱাৰি ইমানেই হৈছে বুলি আৰু কবিতাৰ যথেষ্টখিনি মোৰ ইতিমধ্যে প্ৰকাশ হৈছে বা মই লিখি আছোঁ এতিয়া আৰু আপুনি গল্প নাটক তেনেকুৱা ধৰণৰ কিবা লিখে নেকি কবিতাটোৰ বিষয়েতো সকলোৱে জানেই বাৰু কবিতাত আপোনাৰ নাম আছে গোটেই অসমে জানে মানে অসমৰ এজন পৰিচিত ব্যক্তিৰ লগত মই আজি কথা পাতি আছোঁ গতিকে তাৰ লগতে আৰু কি কি লিখে সেইটো জনাই দিব নেকি তাৰমানে একাংকিকা নাট মই জীৱনত এখনেই লিখিছিলোঁ তিনিচুকীয়াৰ কলেজত যেতিয়া পঢ়ি আছিলোঁ সেইটো হঠাৎ মানে কি আমাৰ ছাৰে ক'লে বিজন দত্ত ছাৰ বুলি আছিলে অজিত তই এখন নাটক তহঁতে কৰিব লাগিব তেতিয়া মই ভাবিছোঁ নিজেই লিখি চাওঁ জীৱনত মই এখনেই নাটক লিখিছিলোঁ নাটকখনৰ নাম আৰু সেইখন দুলীয়াজনৰ মানে যি নাটকৰ হেৰিয়াৰ পৰা তেওঁলোকৰ দ্বিতীয় পুৰস্কাৰ মই পাবলৈ সক্ষম হৈছিলোঁ মই মানে কি ৰাজ্যৰ আশীৰ্বাদত সেইখনে মোৰ আশাখনে হেৰি কৰিছিল আৰু গল্পবিলাক এনেকুৱা ধৰণৰ মোৰ কবিতাৰ কিছু বিষয়বস্তু বহুতে তেতিয়াই দাবী কৰিছিল আপোনাৰ কবিতাবিলাক গল্পলৈ ৰূপান্তৰ কৰিব নোৱাৰে নেকি তেতিয়া মই সেই কবিতাবিলাক গল্পলৈ মই ৰূপান্তৰ কৰিছিলোঁ আৰু প্ৰথম গল্পটো অৱশ্যে মই তিনিচুকীয়া কলেজত পঢ়ি থাকোঁতে মই লেখা সেইটো প্ৰস্তাৱনা বুলি তেতিয়া সেই কলেজৰ হোষ্টেলৰ ল'ৰা ছোৱালীৰ মাজত যিটো অকণমান প্ৰিয়তি বা প্ৰেমৰ যিবিলাক মানে অকণমান সম্পৰ্ক এটা গঢ়ি উঠে সেইটোৰ ওপৰত মই লিখিছিলোঁ সেইটোৱে মোৰ জীৱনৰ প্ৰথম গল্প প্ৰস্তাৱনা বুলি এইটো তিনিচুকীয়া মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশো হৈছিল আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা প্ৰতিযোগিতাত এইটো শ্ৰেষ্ঠ গল্পও পুৰস্কৃত হৈছিল আপুনি কাৰ্য জগততো বহুকেইটা উপাধি পাবলৈ সক্ষম হৈছে বুলি আমি জানিবলৈ পাইছোঁ তাৰ বিষয়ে কিছু কথা জনাব নেকি আচলতে যিসমূহ কাব্য জগতত মই উপাধি পাবলৈ সক্ষম হৈছোঁ এয়া সিংহভাগেই মই মোৰ সুহৃদৰ যিবিলাক পঢ়ুৱৈ দৰ্শক পাঠক তেওঁলোকৰ হাতত মই তেওঁলোকৰ আশীৰ্বাদত বা তেওঁলোকৰ হেৰিয়াত মই অৰ্পণ কৰিছোঁ কিয়নো তেওঁলোকে যদি মোৰ কবিতাসমূহ আঁকোৱালি নল'লেহেঁতেন তেতিয়াহ'লে হয়তো মই সেই উপাধিবিলাক পাবলৈ সক্ষম নহ'লোহেঁতেন ইয়াৰ ভিতৰত কেইটামান হয়তো আপুনি যেতিয়া সুধিছে উপাধি কেইটামানৰ ভিতৰত মই ক'ব আৰু প্ৰথম মোৰ উপাধি এটা মই পাবলৈ সক্ষম হৈছিলোঁ কাব্য কেশৰী বুলি আৰু সেইটো মোক অসম কবি সন্মিলনে প্ৰদান কৰিছিল তাৰপিছত এটা কাব্য বাগীশ এটা উপাধি পাবলৈ সক্ষম হৈছিলোঁ সেইটো ডিব্ৰুগড়ৰ এখন বিহু সন্মিলনে প্ৰদান কৰিছিল কিন্তু যিহেতু মই বিহু বিচাৰকৰ লগত জড়িত তেওঁলোকৰ বিহুত মই দুবাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া তেওঁলোকে কৈছিলে ছাৰ আপোনাক আমি কি দি আপোনাক সুখী কৰিম বা আমি আপ্লুত কৰিম আপোনাক আমি এটা উপাধি দিব বিচাৰোঁ মই বোলো হ'ব একো নাই ৰাইজৰ মানে যি মানে হেৰি পুৰস্কাৰ সেই আশীৰ্বাদৰ স্বৰূপ তাৰ পাছত লখিমপুৰৰ মংগলগুৰি জাগৰণ কেন্দ্ৰ বুলি এটা আছে তেওঁলোকে কাব্য সুধা বুলি এটা উপাধি প্ৰদান কৰিছিল তাৰ পাছতে যোৰহাটৰ এটা অন্যতম প্ৰকাশন গোষ্ঠী আছে দিগদৰ্শন বুলি আপুনি চিনি পাব নিশ্চয় তাৰ পৰা মোক দিছিলে কাব্য সৌদামিনী বুলি দিছিল আৰু ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ বুলি যিটো অসমত আছে অনুষ্ঠান তেওঁলোকে এটা উপাধি দিছিল গুৱাহাটীৰ চিৰিয়াখানাৰ প্ৰেক্ষাগৃহত সেইটো আছিল কাব্য পুৰুষ বুলি আৰু মানে সদৌ অসম মতক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাই এটা উপাধি প্ৰদান কৰিছিল কাব্য সুধাকৰ বুলি আৰু এটা দুটা আছে শেহতীয়াকৈ সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই গুৱাহাটী ইউনিভাৰ্চিটিৰ
ফণীধৰ দত্ত প্ৰেক্ষাগৃহত এই অভাজনক এটা উপাধি প্ৰদান কৰিছিল। সেইটো মোৰ জীৱনৰ আপুৰুগীয়া উপাধি, কিয়নো সেই উপাধিটো কাব্য গুৰু বুলি দিছিল। আৰু মই সিমানখিনি পোৱাৰ যোগ্য বুলি মই ভবা নাই, কিন্তু তেওঁলোকে ভাবি লৈছে, সেয়া মোৰ কাৰণে মই ধন্য হৈ পৰিছোঁ, কৃতজ্ঞ। ভাল লাগিছে আজি ইমানখিনি কথা মোৰ ভিউৱাৰ্ছক জনাবলৈ পাওঁ। কিন্তু সকলোৱে আপোনাক চিনি পায়, হ'লেও মই আজি আপোনাৰ লগত কথা পাতিবলৈ পাইছোঁ, মোৰ নিজকে বহুত মানে ভাল লাগিছে। আৰু এটা কুৱেশ্যন মই লৈছিলোঁ আপোনালৈ, শেহতীয়াকৈ আপুনি সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ পৰা কাব্যগুৰু উপাধি লাভ কৰিছে, এই বিষয়ে কিছু কথা জনাব নেকি? মানে কি, কাব্যগুৰুটোতো বহুত মই পাবলগীয়াতকৈ মই ভাবোঁ সেইটো তাতোতকৈ বহুত ওপৰৰ। কাব্যগুৰু শব্দটোৱে কয়, এইটো তেওঁলোকে দিছিল। আচলতে মই আপোনাক আৰু এটা কথা জনাব লাগিব, 2015 চনলৈকে মানে অসমৰ মুকলি শাখাৰ একক কবিতা প্ৰতিযোগিতাত অপ্ৰতিদ্বন্দ্বী আছিলোঁ 15 চনলৈকে। আৰু সেই সূত্ৰে কওঁ, যোৰহাট জিলা সাহিত্য সভাৰ পৰা একেৰাহে এই অভাজনে 5টা বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিল। 11-12 বৰ্ষৰ শ্ৰেষ্ঠ কবিতা মোৰ জুলুঙালৈ আহিছিল। 13 বৰ্ষতো যোৰহাট জিলা সাহিত্য সভাৰ পৰা মোৰ জুলুঙালৈ শ্ৰেষ্ঠ কবিতাৰ বঁটা আহিছিল। আৰু 13-14 বৰ্ষতো মোৰ জুলুঙালৈ যোৰহাট জিলা সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ কবিতাৰ বঁটা আহিছিল। আৰু তেতিয়া 15 চনত যেতিয়া যোৰহাট জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন হয়, তেতিয়া মই 13-14 বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা তাত যেতিয়া ল'ব গৈছোঁ, তেতিয়া উদ্যোক্তাসকলে কৈছে, যোৰহাট জিলা সাহিত্য সভাৰ তেতিয়া সম্পাদক দাস বুলি আছিল, মই পাহৰিছোঁ, তেওঁ কৈছে, ডাক্তৰদেৱ আপুনি আৰু এখন স্থান এৰি দিয়ক আৰু প্ৰজন্মক আহিবলৈ দিয়ক। কোনো একো কথা নাই। আৰু এই সভাটোতে কওঁ, আৰু 3জন অসমৰ বিশিষ্ট মানে কি, খুব মোৰ অপ্ৰতিদ্বন্দ্বী আছিল। যোৰহাটৰ অৰূপজ্যোতি হাজৰিকাই খুব ভাল কবিতা লিখে। আৰু আমাৰ গোলাঘাটৰ দেৱব্ৰত শইকীয়া, তেওঁৰ নাম দেৱব্ৰত শইকীয়া। তাৰপিছত নগাঁও মৃণাল কুমাৰ বৰা। তেওঁলোক মানে মই সিহঁত বুলি কৈছোঁ মোৰ ভাতৃ প্ৰতি। সিহঁতে কৈছে, অজিত দা এৰি দিয়ক আমাক, আৰু যেতিয়ালৈকে আপুনি প্ৰতিদ্বন্দ্বিতা আমি হৈ থাকিব, আপুনি দ্বিতীয়টো আমাক মানে প্ৰথমটো আমাক পাবলৈ নিদিয়ে। আৰু সিহঁতৰ মানে অনুৰোধত মই 15 চনৰ পৰা মই একেবাৰে এৰি দিছোঁ। আৰু এই যিহেতু আপুনি কাব্যগুৰু উপাধিটোৰ কথা ক'লে, সেইকাৰণে তাৰ লগত সংগতি ৰাখি পেলাই মই ক'ব লাগিব, একে সময়তে মই 11-12 বৰ্ষৰ যেতিয়া যোৰহাট জিলা সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছিলোঁ, একে সময়তে আকৌ শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰাও গছিদানৰ গেজেৰা শীৰ্ষক মোৰ কাব্যগ্ৰন্থখনৰ কাৰণে শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা মোলৈ আহিছিল। আৰু একে সময়তে হয়তো আপুনি শুনি মানে আপ্লুত হ'ব, যেতিয়া অসম সাহিত্য সভা বৰপেটাত অধিৱেশন হৈছিল 72তম, সেই 13 বৰ্ষত হৈছিল, সেই 11-12 বৰ্ষৰো মই শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা, মই বুলি ক'লে ভুল হ'ব, আপোনালোকৰ এই অভাজনে অসম সাহিত্য সভাৰ বৰপেটাৰ অধিৱেশনত 3টা বঁটা এই অভাজনৰ জুলুঙালৈ আহিছিল। শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা, শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা। কিন্তু তেতিয়া মই এটা বঁটা তেওঁলোকক ঘূৰাই দিব লগা হৈছিল। কথাটো এনেকুৱা ধৰণৰ, তেওঁলোকৰ যেতিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগে, তিনিওটাতে এজন প্ৰতিযোগী অৱতীৰ্ণ হ'ব পাৰে, কিন্তু তেওঁলোকে তিনিওটাত দিয়াৰ বাধ্যবাধ মানে আছিল। কিয়নো তিনিওটাতে তেওঁলোকে যেতিয়া দিব নোৱাৰে, তেওঁলোকে তাৰ পৰা মোলৈ ফোন কৰিছে, সুখবৰ আপুনি তিনিওটাতে শ্ৰেষ্ঠ মানে এৱাৰ্ড পাইছে, কিন্তু এটা আপুনি এৰি দিব লাগিব। মই কিয়, মই সুধিছোঁ, মই জানো তথাপিও মই সুধিছোঁ কিয়, তেনেকৈ ক'লোঁ, আমি তিনিওটাক দিবলৈ অপৰাধ আমাৰ নিয়মে নকয়। বোলো আপোনালোকেতো 3টাক যোগদান কৰিব লাগিছে, 3টাক যোগদান কৰাত আমাৰ বাধা নাই, 3টাত আমি দিব নোৱাৰোঁ। তেতিয়া তেওঁ এটা সুধিছে, শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটাটোতো আপোনাক আমি দিমেই, সেইটো আপুনি না বুলি ক'লে আমি তাক বাদ দিব নোৱাৰোঁ। কিন্তু এতিয়া আহিল শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা, তেতিয়া আপোনাক কোনটো আপুনি পচন্দ কৰিব? তেতিয়া বহুতে হ'লে হয়তো শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটাটো ল'লেহেঁতেন, আপুনিও হয়তো শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটাটো ল'লেহেঁতেন। এটা কবিতাৰ শ্ৰেষ্ঠ পোৱাতকৈ কাব্যগ্ৰন্থখনৰ শ্ৰেষ্ঠ পালে ভাল লাগিব, হয় নে নহয় বাৰু কওকচোন? কিন্তু মোৰ কথা আছিল, তেতিয়া তেওঁলোকক মই কৈছোঁ, মই শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটাটো মোক নালাগে, মোক আপোনালোকে শ্ৰেষ্ঠ কবিতাৰ বঁটাটোহে দিয়ক। তেতিয়া তেওঁলোকে আকৌ মোক কৈছে, আপুনি বেলেগে হোৱা হ'লে শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটাটো ল'লেহেঁতেন, কিন্তু আপুনি শ্ৰেষ্ঠ কবিতাৰ বঁটাটো আপুনি কিয় হেৰি কৰিলে? তেতিয়া মই কৈছোঁ, এই যে অজিত দত্তক আজি পৰিচিত হৈছে, শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ পৰা পৰিচিত হোৱা নাই, এটা কবিতা লিখি অজিত দত্তই পৰিচিত হৈছিল। আৰু সেই যে কাব্যগ্ৰন্থখনে শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা পাইছিল, তাত এটা কবিতা যোগ হৈ এটা কবিতা ইয়াত একত্ৰ হৈ প্ৰতিযোগিতা সেইটো পাইছে।
আৰু সেইকাৰণে মই একক কবিতাত ল'ব বিচাৰিছোঁ আৰু এই যে কাব্য জগতৰ গোটেই বস্তুটো তেওঁলোকে সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই চালি জাৰি চাই গোটেইবিলাকৰ ভিত্তিত তেওঁলোকে হয়তো মোক কাব্যগুৰু উপাধিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফণী দত্ত প্ৰেক্ষাগৃহত প্ৰদান কৰিছিল আৰু সেই বঁটাটো মোক প্ৰদান কৰিছিল আমাৰ মানে কি আমাৰ হেৰিয়াৰ আছিল আমাৰ অসমীয়া চিনেমা জগতৰ মৃদুলা বৰুৱা বাইদেউতো চবেই চিনি পাব মৃদুলা বৰুৱা বাইদেউক হাতে অৰ্পণ কৰিছিল বাইদেৱে তেতিয়া বহুতখিনি মোক মানে কি আশীৰ্বাদ দিছিল আৰু সেইটো মোৰ কাৰণে এটা ডাঙৰ কথা আপুনি ইমান মানে এজন হেৰি কবি হ'ল বিশিষ্ট অসমৰ বিশিষ্ট কবি আপোনাক প্ৰথম মানে প্ৰেৰণা কোনে যোগাইছিলে লিখিবলৈ তেওঁৰ নামটো আজি জানিলে বেছি ভাল লাগে প্ৰথম পিছৰ প্ৰেৰণাটো মই ক'ম পিছৰ প্ৰথম প্ৰেৰণাটো মানে কি জানা নাই মই কৈছোঁ নহয় মই নিজে যে কবিতা লিখোঁ তাৰমানে মই পিছত গম পালোঁ যে দেখোন মই নিজেই নিজৰ প্ৰেৰণা নিজৰ মানে আচলতে কবিতা হৈছে কবিতাৰ একক সংজ্ঞা আজিলৈকে ওলোৱা নাই কথাটো এনেকুৱা মই সেইটোৰ কাৰণে ক'ব ওলাইছোঁ একক সংজ্ঞা আজিলৈকে ওলোৱা নাই সকলোৱে ক'ব বিচাৰে কবিতাৰ হৃদয় অনুভূতি হৃদয় যেতিয়া আপোনাৰো এখন আছে মোৰো আছে অনুভৱ আপোনাৰো জাগ্ৰত হ'ব মোৰো জাগ্ৰত হ'ব আৰু মোৰ অনুভৱবিলাক জাগ্ৰত এনেকুৱা ধৰণৰ হৈছিলে মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ মোৰ প্ৰথম কবিতা যিটো চেনাম হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুলৰ ৱাল মেগাজিনত ওলাইছিল সেই কবিতাটোৰ আঁত ধৰি পেলাই মই কওঁ মই সৰু পৰাই এতিয়াৰ ষষ্ঠ শ্ৰেণীত বা ছিক্সত পঢ়া ল'ৰা তেতিয়া ছিক্সত পঢ়া ল'ৰা এটাৰ মাজত বহুত পাৰ্থক্য আজি 30 বছৰ আগৰ তেতিয়াতো ছিক্সত পঢ়া ল'ৰা বা ছোৱালীয়ে হয়তো পক্ষীৰাগ লৈ ফুল আকাশ জোন তৰা বেলিক লৈ লিখিব কিন্তু মই সেইবিলাকৰ প্ৰতি তেতিয়া আকৃষ্ট হোৱা নাছিলোঁ মই তেতিয়াই আকৃষ্ট হৈছিলোঁ সমাজৰ অৱহেলিত ব্যক্তিসকলৰ ওপৰত সবাতোকৈ মোক আমনি কৰাৰ কোনটো দিশা আমনি কৰে আপুনি নিশ্চয় জানিব বিচাৰিব আপোনাৰ মানে এনেও মই এইটো কুৱেশ্যন সুধিলোঁ যে আপোনাৰ কবিতাখিনি আপুনি কিহৰ ওপৰত বেছিকৈ লিখে মানে মোক প্ৰথমেই আমনি কৰিছিল যেতিয়া এগৰাকী মানুহ বিধৱা হয় হয়নে বিধৱা হোৱাৰ লগে বগা সাজযোৰ পিন্ধে আৰু সেই বগা সাজযোৰ যেতিয়া পিন্ধে সেই মহিলাগৰাকীৰ প্ৰতিচ্ছবিয়ে মোক খুব বেছি আমনি কৰে আৰু আৰম্ভণিতে সেই প্ৰতিচ্ছবিয়ে মোক আমনি কৰাৰ কাৰণেই মোৰ আজিলৈকে হয়তো শতকৰা 90% মানে নাৰী ভিত্তিক কবিতা আৰু সমাজত যেতিয়া নাৰী অৱহেলিত হয় বা অৱহেলিত হয় ধৰ্ষিত হয় যিকোনো ফালৰ পৰা যেতিয়া মানে কি অনাদৃত হয় তেতিয়া সেই নাৰী অনাদৃত সেই বস্তুটোৱে মোক খুব অন্তৰত মানে মোক খুন্দা মাৰে আৰু তাৰোপৰি সমাজত যিকোনো মূলৰ যিবিলাক অৱহেলিত ব্যক্তি আছে তেওঁলোকৰ সেই দুখ ভৰা প্ৰতিচ্ছবিয়ে মোক আমনি কৰে আপুনিতো নিশ্চয় আৰু এটা কথা হয়তো জানিবলৈ হয়তো ইচ্ছা কৰিব কোনখিনি অৱহেলিত লোকৰ মোক সদায় হৃদয়ত খুন্দা মাৰি থাকে আপুনি নিশ্চয় জানিব হয়তো বিচাৰিব পাৰে ধৰক সমাজৰ পৰা অৱহেলিত কুষ্ঠৰোগীসকল সমাজৰ পৰা অৱহেলিত হয়নে যেনেকৈ হিজৰাকুলক হয়তো এতিয়া কিন্নৰ বুলি কৈছে কিন্নৰ শব্দটো আছে মই হিজৰা বুলিয়ে লিখিছিলোঁ হিজৰাকুলৰ সমাজৰ পৰা অৱহেলিত হৈ আছে তেওঁলোকৰ সেই অৱহেলা দেখি মোৰ বেয়া লাগে আৰু ধৰ্ষিতাসকল সমাজে অৱহেলা কৰে তেওঁলোক নিজে ধৰ্ষিত হ'ব নোৱাৰে আৰু বিশ্বাকুলক চিধা আমি সমাজে কি কৰোঁ আমি অৱহেলিত কৰি পেলাই জাবৰ বা ডাষ্টবিনত পেলাই দিওঁ এগৰাকী নাৰী কেতিয়াও নিজে বিশ্বাস হ'ব নোৱাৰে এজন পুৰুষে কৰিব লাগিব আৰু সেই পুৰুষজনক আমি সমাজত মালা পিন্ধাওঁ নাৰীগৰাকীখিনি এটা অভিলাষ আছে বিশ্বাস আৰু এই আৰু একেবাৰে শেষান্তৰত মোক আমনি কৰিছে যে সমাজত নিজৰ সন্তানৰ হাততে জন্মজাত পিতা মাতা অৱহেলিত হৈছে নাই নিজৰ সন্তানে পুতেকে যদি দুভাগ নিশা মাতৃক পদপথত এৰি থৈ আহে আপুনি ভাবক কি হ'ব পাৰে আপুনি কেনেকুৱা হ'ব পাৰে সেই বেদনাবিলাকে মোক অহৰহ শুনা মাৰি থাকে আৰু ইয়াৰ মাজতে মই কওঁ এই যে আপোনাক হিজৰাকুল বা কিন্নৰ কুলৰ কথা কৈছোঁ ইয়াৰ লগত এই কবিতাটোৰ তাৰ ভিত্তিত এটা মই কবিতা লিখিছিলোঁ হকীকতত হিজৰাৰ হিয়াৰ সমসমনি আৰু এই কবিতাটোৰ কাৰণে গুৱাহাটী নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মঞ্চলে মোক দুবাৰকৈ নিমন্ত্ৰণ কৰিছিল এই কবিতাটোৰ ভিত্তিত আৰু সেই কবিতাটোৰ যে হিজৰাকুলৰ ওপৰত থকা কবিতাটোৰ মোৰ এটা মানে কাহিনী আছে মই আপোনাৰ কৈছোঁ ষষ্ঠ শ্ৰেণীৰ পৰা যে মই কবিতা লিখিছোঁ কবিতা হৈছে মূলতঃ শব্দৰ মুকুতামালা
আপুনি কবিতা এটা লিখিবলৈ হ'লে আপোনাৰ শব্দ প্ৰতিটো মুহূৰ্তত লাগিব আৰু মই ষষ্ঠ শ্ৰেণীৰ পৰা যেতিয়া কবিতা লিখিছোঁ তাৰ এখোজ আগত বা অলপ সময়ৰ আগৰ পৰা মই অভিধানখন অধ্যয়ন কৰিছোঁ অভিধানখনত অধ্যয়ন কৰিবলৈ যাওঁতে কি কৰিছোঁ মই কিছু শব্দ আহৰণ কৰিছোঁ প্ৰথম কবিতা এটা লিখিবলৈ হ'লে নিজে নিজক প্ৰথম বুজিব লাগিব যে আপুনি কেনেকুৱা অনুভৱৰ তেতিয়া সেই অনুভৱৰ লগত কেনেকুৱা শব্দ খাপ খাব হয়নে আৰু মই নিজক প্ৰথম বুজিবলৈ চেষ্টা কৰিছিলোঁ মই কি ভাল পাওঁ আৰু সেই তাৰ লগত সম্পৃক্ত হোৱাকৈ তাৰ লগত সমন্বয় ঘটাকৈ মই অসমীয়া অভিধানৰ কিছু শব্দ মই উলিয়াই আনি নিজে এখন অভিধান মোৰ নিজা অভিধান বুলি নহয় মই আকৌ বেলেগে টুকি লৈছিলোঁ আৰু টুকি লৈছিলোঁ আৰু এই মই সদায় অহৰহ মানে শব্দবিলাক মই বিচাৰি ফুৰোঁ মানে ধৰক আপুনি সদায় একেখিনি কথাই কৈ থাকিবলৈ ভাল নালাগে একে আপোনাৰ এনেও মই কবিতাবিলাক পঢ়িছোঁ বহুত ধুনীয়া ধুনীয়া কিছুমান ৱৰ্ড পোৱা যায় ভাল লাগে শব্দবিলাক তাৰমানে কথা মই লিখাৰ আৰম্ভণিতে মই মনতে এটা থিৰাং কৰি লৈছিলোঁ অজিত দত্তৰ কবিতা যদি কোনোবাই বেয়া হৈছে বুলি কয় মই আপত্তি একো নাই ভাল হ'বই লাগিব বুলি কথা নাই কোনোবাই যদি কয় অজিত দত্তৰ কবিতা অইনৰ লগত মিলি গৈছে তেতিয়া মোৰ বহুত দুখ লাগে আৰু সেইকাৰণে অইনৰ লগত নিমিলিবৰ কাৰণে শব্দ বেলেগ লাগিব মই সেই শব্দ সদায় অধ্যয়ন কৰিছিলোঁ শব্দও অধ্যয়ন কৰিব লগা হৈছিল মোৰ কাৰণে তেতিয়া সেই শব্দবিলাক অধ্যয়ন কৰি থাকোঁতে 2010 চনত এটা শব্দ মই বিচাৰি পাইছিলোঁ অভিধানত শব্দটো আছিল গুণসূত্ৰ বুলি তেতিয়া সেই শব্দটোৰ যেতিয়া মই অৰ্থ বিচাৰি চালোঁ দেখোন এই গুণসূত্ৰৰ লগত কিন্নর কুলৰ সম্পৰ্ক আছে অৰ্থাৎ হিজৰা কুলৰ সম্পৰ্ক আছে তেতিয়া মই অকণমান বিজ্ঞান ভিত্তিকো অকণমান অধ্যয়ন কৰিবলৈ গৈছিলোঁ তেতিয়া এই মই কবিতাটোৰ কথা নকওঁ বাৰু এই গুণসূত্ৰ শব্দটোৰ কাৰণে মই তিনিচুকীয়াত যিগৰাকী 5গৰাকী কিন্নর আছে আমাৰ তিনিচুকীয়াৰ পুৰণা ৰেলৱে কলনীৰ পাছফালে আছে তেওঁলোক জন্মগতভাৱে কি হিজৰা কুলৰ তেওঁলোকৰ ওচৰলৈ মই গৈছিলোঁ তেওঁলোকৰ লগত মই কথা বাৰ্তা কৰিছিলোঁ তেওঁলোকৰ লগত যেতিয়া মই কথা বাৰ্তা কৰিছোঁ মোৰ বুকুখন মানে ইমানেই খুন্দিয়াইছে মানুহে তেওঁলোকে যেতিয়া ঢুলুকি বুলি কয় ঢুলুকি লৈ নাচ বাগ কৰে আমি বহুত হাঁহোঁ তেওঁলোকে আমাক বহুত আনন্দ দিয়ে কিন্তু তেওঁলোকৰ জীৱনটো যে ইমান দুখদায়ক দুখৰ তেওঁলোকৰ লগত কথা পাতি পেলাই মই গম পাইছোঁ খুব বেয়া লাগিলে মোৰ তাৰপিছত নিশা আহি পেলাই মই শুব পৰা নাই ইফালে মোক গুণসূত্ৰ শব্দটোৱে খুন্দিয়াই আছে কি শুনিম কিবা এটাতো সৃষ্টি কৰিব লাগিব ধৰক যেতিয়া মেঘে গাজে বৰষুণ নিদিলেতো আৰু মেঘৰ বুকুখন খুন্দিয়াব যেতিয়া বৰষুণ দি দিয়ে মেঘৰ বুকুখন আকাশখন পাতল হয় একেধৰণে এই যে মোক গুণসূত্ৰ শব্দটোৱে খুন্দিয়াইছে হিজৰা কুলৰ তেওঁলোকৰ দুখৰ কথাখিনি মোক খুন্দিয়াইছে মই মইতো কিবা এটা কৰিব লাগিব সমাজৰ উত্তনত কান্দিব নোৱাৰোঁ মই কান্দিব নোৱাৰোঁ মানে কলমডালে কান্দিব লাগিব সেইকাৰণে মই হকীকতত হিজৰাৰ হিয়াৰ সমমনি বুলি এটা কবিতা মই লিখিছিলোঁ আৰু ইয়াৰ মাজতে অনুকীয়াত এই কবিতাটোৱে মোক 13 বৰ্ষত যোৰহাট জিলা সাহিত্য ৰত্ন শ্ৰেষ্ঠ কবিতা বঁটালৈ কঢ়িয়াই আনিছিল আপুনি ইমান ধুনীয়া ধুনীয়া কবিতা লিখে গতিকে আপোনাৰ এতিয়া যোনটো কবিতাৰ কথা ক'লে তাৰে দুলাইন মোৰ ভিউৱাৰ্ছক শুনাব নেকি ভাল লাগিব নিশ্চয় তাৰ কবিতাটোৰ অভিধা আছিল হকীকতত হিজৰাৰ হিয়াৰ সমমনি আমি আজিও কিয় তোমালোকৰ গঞ্জনাৰ গহন গৃহৰ অতিথি ঘৃণাৰ পথত খোজ নিদিয়াকৈ আমি কিয় ঘৃণাৰ ঘূৰ্ণাবৰ্তত বন্দী পাপৰ পথত খোজ নিদিয়াকৈ আমি কিয় পাপৰ পথৰ যাত্ৰী আমিওতো পিন্ধো হৃদয়ৰ শালত বোৱা অনুৰাগ ভৰা এযোৰ অবিৰোধৰ কাছনি আমাৰো আছে এখন হৃদয় আৰু আছে এখন হেঁপাহৰ পৃথিৱী মানৱ জীৱৰ জন্মৰ পাতনিতেইতো আমাৰো জীৱন গাঁথাৰ গাঁথনি তেহ'লে আমি আজিও কিয় সীতাৰ দৰে বনবাসী হৈ আছোঁ উন্মীৰাৰ দৰে উপেক্ষিতা হৈ আছোঁ দ্ৰৌপদীৰ দৰে উলংগ হৈয়ে আছোঁ আৰু তাহানিৰ মহাভাৰতৰ শিখণ্ডী আৰু বিহনমালাৰ দৰে অৱহেলিত হৈয়ে আছোঁ হ'বনে সুন্দৰ বহুত ভাল লাগিলে শুনি কিন্তু মনটোত বহুত দুখো লাগি গ'ল কবিতাটো শুনি পেলাই বহুত দুখৰ কবিতা হয় তাৰপিছত মানে সময়ৰ কথা ৰাখি পেলাই মই আৰু আধাতিৰ কবিতাটো সামৰিছোঁ যিহেতু কেতিয়াবা এনেকুৱা হয় খুব ভাল লগা এটা সোৱাদ লগা বস্তু এটা আমি যদি খাওঁ
সম্পূৰ্ণৰূপে খাদ্য খোৱাৰ হেৰিটো নাথাকে অকণমান যদি খাওঁ আকৌ সোৱাদটো পাবৰ কাৰণে হয়তো আকৌ কবিতাৰ কথাটো তেনেকুৱাই আহে আচলতে আৰু বাকী বিভিন্ন সাহিত্য সভাৰ পৰা বহুখিনি বঁটা পাইছে এই বিষয়ে কিবা জনাব নেকি আৰু একেবাৰে লাষ্টত মই বঁটাখিনি দেখুৱাবলৈও চেষ্টা কৰিম ভিডিঅ'ত তাৰ আগতে তাৰ বিষয়ে অলপমান জনাব নেকি তাৰ মই সাহিত্যৰ বা বিভিন্ন অনুষ্ঠানৰ পৰা বঁটা পোৱাৰ আগমুহূৰ্তত মই এটা কথা কৈ ল'ব বিচাৰোঁ 2009 চনত অজিত দত্তক জীৱনটোৱে এটা দিশ এটা সলনি কৰিলে অসমত অজিত দত্ত বুলি এটা নামৰ পৰিচয় কৰিলে সেইটো হৈছে এটা কবিতাৰ প্ৰথম পুৰস্কাৰ মই সেইটো কবিতা 2009 চনৰ কথা কবিতা আছিল গৰল খচিত ৰাগীৰ জ্বলন্ত সাৰৰি আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক নাৰী এইটো হৈছিল আপুনি ৰাজ্যিক মাদক দ্ৰব্য আৰু নিবাৰণী সুৰক্ষা পৰিষদ বুলি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা সংস্থা আছে সেইটো আছে গুৱাহাটীত অসমৰ সেইটো গুৱাহাটী শিলপুখুৰীত আছে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ মাদক দ্ৰব্যৰ ওপৰত সম্পূৰ্ণ তেওঁলোকে মাদক দ্ৰব্যৰ বিষয়বস্তুক লৈ কবিতাৰ এটা প্ৰতিযোগিতা কৰিছিল অসম ভিত্তিক প্ৰতিখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিব এটাই কৰি তেতিয়া 26খন জিলা হয়তো আছিল দেই 2009 চনত তেতিয়া মই কবিতা দিবলৈ সাহস কৰা নাছিলোঁ অসম ভিত্তিৰ প্ৰতিযোগিতা তেতিয়ালৈকে মই জিলা ভিত্তিত হয়তো এটা দুটা পাইছে তেতিয়া মই পোৱা নাছিল 2009 চনৰ আগতে মই মিছা ক'ব নোৱাৰিম যেতিয়া প্ৰতিযোগিতাত মই অৱতীৰ্ণ হৈ পুৰস্কৃত হোৱা নাছিলোঁ প্ৰতিযোগিতাত মই অৱতীৰ্ণ হোৱা নাছিলোঁ তেতিয়া তিনিচুকীয়া জিলাৰ যিখন মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদ তেওঁলোকৰতো এটা সন্মানৰ কথা আছে তিনিচুকীয়া জিলাৰ পৰা যদি এটাও প্ৰতিনিধিত্ব কৰি তেওঁলোকে পঠাব নোৱাৰে কেন্দ্ৰলৈ কি কৰিব তেওঁলোক মোৰ ওচৰত আহিলে মোক এটা কবিতা বিচাৰিলে মোক সেই কবিতাটো দিলোঁ তাৰপিছত কি হ'লে যেতিয়া সম্পূৰ্ণ ফলাফলৰ তালিকাখন আহিছে তালিকাখন আহোঁতে তেতিয়া তেওঁলোকে মোক তিনিচুকীয়া জিলাই মোলৈ ফোন কৰিছে সুখবৰ দত্ত দেই তোমালোকক আপোনাৰ কবিতাটোৱে অসমৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছে তেতিয়া ভাল লাগিছে মানে মোৰ বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নাই অসম ভিত্তিৰ ইমান ৰথী মহাৰথীৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ মই এটা কবিতাত পুৰস্কৃত হ'ম তেতিয়ালৈকে মই জিলাতে ভালকৈ পোৱা নাই অসম ভিত্তিত তাৰপিছত কি হৈছে তেওঁলোকে তেতিয়া সেইটো অৰ্থমাননী আছিল প্ৰাইজমনি আছিলে ৩,০০০ টকা তেওঁলোকে সেই পুৰস্কাৰটো পঠাই নিদিয়ে তেওঁলোকৰ তাত ল'ব লাগিব শিলপুখুৰীত যিটো তেওঁলোকৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদৰ যিটো অফিচ আছে তাৰপিছত মই ইয়াৰ পৰা গৈছোঁ তেওঁলোকৰ অহা যোৱা খৰচো দিছে মানে তেতিয়া তেওঁক যেতিয়া পুৰস্কাৰটো ল'বলৈ ধৰিছে তেতিয়া মই আচৰিত খাইছোঁ দ্বিতীয় হৈছে পুলেন বৰকটকী বুলি সাহিত্যিক পেঞ্চন পোৱা তেওঁক 2 নম্বৰত কৰি মই 1 নম্বৰ পাইছোঁ এইটোতো মোৰ কাৰণে আৰু ভয় লগা কথা হৈ গ'ল তাই মানে বেলেগ হ'লে ফূৰ্তি পালোঁ তাত ভয় লগা কথা তেতিয়া মই উদ্যোক্তাসকলক পুৰস্কাৰ যেতিয়া প্ৰদান কৰিব ধৰিছে মই গ্ৰহণ কৰাৰ আগতে মোক কবিতাটো অকণমান শুনাব দিব নেকি তেতিয়া তেওঁলোকে কৈছে নিশ্চয় শুনাব লাগিব প্ৰথম পোৱা কবিতা তেতিয়া মই তেওঁলোক কৈছে প্ৰথম পোৱা কবিতাটো মই বুদ্ধি মই শুনাব বিচৰা নাই মোৰ সন্দেহ হৈছে কিন্তু মই সঁচাকৈ প্ৰথম পাইছোঁ নেকি কিন্তু ইমান ৰথী মহাৰথী মই তাতে গুৱাহাটীৰ পৰা তিনিচুকীয়া বুলি ক'লে জকাইচুকৰ জিলা একেবাৰে শেষ জিলা ক'ত গুৱাহাটী ক'ত তিনিচুকীয়াৰ পৰা এজনৰ কবিতাত প্ৰথম পাম সেইটো মোৰ কাৰণে বিশ্বাসযোগ্য হোৱা নাই এতিয়া তেওঁলোকক মই কৈছোঁ মই সেইটো কাৰণে মই প্ৰকৃততে মানুহক শুনাব বিচাৰিছোঁ আপোনালোকৰ গোটেই 26খন জিলাৰ প্ৰতিনিধি আহিছে তেওঁলোক সকলোৰে দৰ্শক আছে শ্ৰোতা আছে তেওঁলোকৰ আগত মই কবিতাটো শুনাব বিচাৰিছোঁ প্ৰকৃততে মোৰ কবিতাটো পাইছে নেকি মই শুনোৱাৰ পাছতে মই বঁটাটো গ্ৰহণ কৰিব পাৰিম এতিয়া কবিতাটো মই শুনাইছোঁ তেতিয়া বহুত বয়োজ্যেষ্ঠ পুৰুষ মহিলাসকলে কথা মই মানিছোঁ মহিলাৰ অন্তৰখন কোমল থাকে পুৰুষসকলে আহি পেলাই কান্দি মোক সাৱটি ধৰিছে আপুনি ইমান দুখৰ কবিতা ইমান হেৰি কৰিব পাৰে যেতিয়া সকলোৱে সাৱটি ধৰিছে তেতিয়া মই উদ্যোক্তাসকলক কৈছোঁ এতিয়া মই পুৰস্কাৰটো মই ল'ব পাৰোঁ তেতিয়া মোৰ বিশ্বাস হৈছে হয় কবিতাটো মোৰ পুৰস্কৃত হৈছে আৰু সেই কবিতাটোৱে যি মোক পুৰস্কৃত কৰিলে অসম ভিত্তিত এজন সাহিত্যিক পেঞ্চনাৰক অতিক্ৰম কৰি পেলাই তাৰ আগলৈকে পুলেন বৰকটকী তাত সদায় প্ৰথম হয় তেতিয়া পুলেন বৰকটকীয়ে চাব বিচাৰিছে অজিত দত্তকো অজিতৰ নামটো তেনেকুৱা নাইতো ইয়াৰ পৰা চিধা গৈছে আৰু তাৰ পাছৰ পৰা কবিতাটো মানে মোৰ এটা সাহস নহয় দুঃসাহস হৈ গ'ল আৰু দুঃসাহসটো মোৰ ৰাইজেও সঁহাৰি জনালে আৰু তাৰ পাছত মই কৈছোঁ যোৰহাট জিলা সাহিত্যৰ পৰা 5টা বৰ্ষৰ একেৰাহে শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছিলোঁ আৰু শিৱসাগৰ জিলা সাহিত্যৰ পৰা শ্ৰেষ্ঠ কবিতাৰ বঁটা আৰু পাইছোঁ অসম সাহিত্যৰ পৰা শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছোঁ আৰু তেনেকৈ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা শ্ৰেষ্ঠ মানে কবিতাৰ
বঁটা পাইছোঁ, যিটো কাৰণে গোটেইবিলাকৰ মানে গৱেষণা বুলি সংগ্ৰহৰ ভিত্তিত হয়তো সদৌ অসম সাংস্কৃতিক সমন্বয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত মোক কাব্যগুৰু উপাধি প্ৰদান কৰিছিল। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকৰ চেনেললৈ আৰু যিখিনি সুবিধাৰ পঢ়ুৱৈ সমাজ আছে তেওঁলোকৰ শ্ৰীচৰণত মই মোৰ কাব্যগুৰু উপাধিটো অৰ্পণ কৰিছোঁ। আপোনালোকৰ এই চেনেলটোক মই কাব্যগুৰু উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰিছোঁ। ধন্যবাদ, বহুত ধন্যবাদ। ইমান ধুনীয়া এটা উপহাৰ আমাৰ চেনেলক দিয়াৰ বাবে মোৰ চেনেলত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এটা মই বনাই লৈছিলোঁ কুৱেশ্যন এটা, মই যিহেতু জানো হ'লেও মই লৈ লৈছিলোঁ এইটো। আপুনি অসমৰ বিভিন্ন বিহু মঞ্চতো বিহু প্ৰতিযোগিতাত বিচাৰক কৰাৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ আন্তঃ কলেজ প্ৰতিযোগিতাত বিচাৰক কৰিছে, এই বিষয়েও কিছু কথা জনাব নেকি? কথাটো এনেকুৱা, নিজেতো কিবা এটা জানো বুলি কেতিয়াও নাভাবোঁ। নাভাবোঁ মানে কি, সকলোৱেতো এইটো কৰিব নোৱাৰে, সেইকাৰণে জানিবলৈ বিচাৰিছোঁ, মানে লগতে ভিউৱাৰ্ছকো জনাব বিচাৰিছোঁ। এনেকুৱা আছে, বিহুৰ বিচাৰকৰ লগত জড়িত হোৱাৰ উপৰিও যিবিলাক আমাৰ টেলেণ্ট হাণ্ট কম্পিটিশ্যনবিলাক পাতে তাতো বিচাৰকৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ। অংশগ্ৰহণ বুলি কৈছোঁ দেই, বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছোঁ। আৰু যিবিলাক জাতীয় সাজপাৰ বা ফেশ্বন শ্ব' সেইবিলাক, আৰু লখিমী বোৱাৰী বুলি প্ৰতিযোগিতা অসম ভিত্তিক, বেছিভাগ অসম ভিত্তিক, সেইবিলাকতো বিচাৰক হিচাপে অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা বুলি কৈছোঁ, মই অভিজ্ঞতা আহৰণ কৰিছোঁ। বিহু মঞ্চ বুলি ক'বলৈ হ'লে ধৰকচোন কেইখনমান মই বিহু মঞ্চ মই নাম ল'ম। অসমৰ এখন সৰ্ববৃহৎ বিহু মঞ্চ হৈছে গুৱাহাটীৰ মালিগাঁও। লতাশিলৰ ঐতিহ্য আছে, লতাশিলৰ ঐতিহ্য আছে বুলি সকলোৱে জানে, কিন্তু মালিগাঁৱৰ যিখন বিহু মঞ্চ সেইখন সৰ্ববৃহৎ। আৰু সেইখনত একেৰাহে 2 বছৰ মই বিচাৰক কৰিছোঁ। 3 নম্বৰবাৰ যেতিয়া মই মাতিলোঁ মই তেতিয়া যাব নোৱাৰিলোঁ। ধৰক কাকপথাৰৰ পৰা বুলি কৈছোঁ, মই শদিয়ালৈ যোৱা নাই, কাকপথাৰৰ পৰা গুৱাহাটী পাৰ হৈ মানে কি বাইহাটা চাৰিআলিলৈকে মই বিহু মঞ্চৰ বিহু বিচাৰক কৰিছোঁ। গুৱাহাটীৰ মূলতঃ মই মালিগাঁওখনত কৰিছোঁ, তাৰপিছত বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিহুত কৰিছোঁ, বিশ্বনাথ চাৰিআলি কেন্দ্ৰীয় বিহুত কৰিছোঁ, জামুগুৰিহাটৰ কেন্দ্ৰীয় বিহুত কৰিছোঁ। আৰু অসমৰ যিখন মুকলি বিহু বুলি কয়, আৰম্ভ হৈছিল চতিয়া। মুকলি বিহুটোৰ জন্ম জেগা হ'ল চতিয়া। সেই চতিয়াৰ শতবৰ্ষৰ যিখন মুকলি বিহু প্ৰতিযোগিতা তাতো বিচাৰকৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ। আৰু জামুগুৰিহাটৰ যিখন মুকলি বিহুৰ প্ৰতিযোগিতা হয় তাৰ উপাধি জয়ন্তী প্ৰসাদ মই কৰিছোঁ। ৰহাখনত কৰিছোঁ, ৰহাৰ কেন্দ্ৰীয় বিহুত কৰিছোঁ। আৰু আমাৰ ৰহা আহতগুৰিত যিখন মাঘৰ বিহু যিখন ধৰক ম'হৰ যুঁজ কৰে তাৰ লগত বিহু প্ৰতিযোগিতাৰ বিচাৰ কৰে বৰ বিহুৱতী, সেইখনৰ লগত আমাৰ শ্ৰদ্ধাৰ পীযুষ হাজৰিকাদেৱ জড়িত, ৰাজনীতিবিদ হিচাপে জড়িত নহয়, সাংস্কৃতিক বিদ হিচাপে প্ৰেমী হিচাপে জড়িত। সেইখনতো মই 3 বছৰ একেৰাহে কৰিছোঁ, বিচাৰক হিচাপে কৰিছোঁ। যোৰহাট কেন্দ্ৰীয়ত কৰিছোঁ, কাজিৰঙাত কেন্দ্ৰীয়ত কৰিছোঁ, দেৰগাঁও কেন্দ্ৰীয়ত কৰিছোঁ, সেইফালৰ পৰা কৰি আহিছে। শিৱসাগৰ কেন্দ্ৰীয়খনত কৰা হৈছে, ডিব্ৰুগড়ত কৰা হৈছে। আৰু তিনিচুকীয়াৰ ডিব্ৰুগড়ৰ মূলতঃ এখন বিহু মোৰ খুব আপোন, দুলীয়াজানৰ যিখন অইল ইণ্ডিয়াৰ বিহু, সেইখন মোৰ খুবেই আপোন মানে একেৰাহে 7টা বৰ্ষ তাত কৰি আছে, তেওঁলোকে এৰি নিদিয়ে। আৰু এই 3 বছৰতকৈ বেছি যাব বেয়া লাগে, উপায় নাই, তেওঁলোকে মোক এনে 7 বৰ্ষৰ একে কৰি আছোঁ। আৰু তাৰপাছত তিনিচুকীয়াৰ বিভিন্ন বিহু মঞ্চত কৰিছোঁ। আৰু আপুনি উনুকিয়াই দিছে যেতিয়া ময়ো কওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যি প্ৰতিযোগিতা বিশেষকৈ বিহুৰ ক্ষেত্ৰত CKB কলেজত হৈছিল, মানে তিয়ক CKB কলেজত হৈছিল। তাত কিন্তু তেওঁৰ যেন প্ৰিন্সিপাল অধ্যক্ষ পোনপটীয়াকৈ মোক নিমন্ত্ৰণ কৰিছিল, বিচাৰকৰ কাৰণে নিমন্ত্ৰণ পত্ৰ দিছিল। সাধাৰণতে নিমন্ত্ৰণী পত্ৰবিলাক দিবলৈ হ'লে প্ৰতিযোগিতাৰ সম্পাদকে দিয়ে, হয়নে? কিন্তু প্ৰতিযোগিতাৰ সম্পাদকে মোক দিয়া নাছিল। পোনপটীয়াকৈ CKB কলেজৰ অধ্যক্ষই মোলৈ ফোনযোগে মোৰ অনুমতি লৈ পেলাই মোক মানে নিমন্ত্ৰণী পত্ৰ দিছিল প্ৰতিযোগিতাত। তাত মই বিহুৰ আটাইকেইটা বিষয়তে কৰিছিলোঁ। তাৰপাছত গুৱাহাটীৰ কটন মহাবিদ্যালয়ত ইণ্টাৰ কলেজ কম্পিটিশ্যনবিলাক কৰিছিলোঁ। তাত কিন্তু বহুত কষ্ট হৈছিল। কষ্ট এইটো কাৰণে হৈছিল, প্ৰতিখন মহাবিদ্যালয়ৰ পৰা প্ৰথম, দ্বিতীয়, তৃতীয় মানে পুৰস্কৃত পোৱা প্ৰতিযোগীসকলে তাত আহিব।
আৰু প্ৰতিখন মহাবিদ্যালয়ৰ প্ৰথম দ্বিতীয় তৃতীয় পোৱা প্ৰতিযোগীসকল কিমান পাকৈত হ'ব ভাবক আপোনাৰ গীততে হওক নৃত্যতে হওক বিহুৰে হওক আৰু তাত মই লোকগীতৰ কৰিছিলোঁ তাৰপিছত বিহুৰ আটাইকেইটাত কৰিছিলোঁ আৰু সৃষ্টিশিল্পী নৃত্য কৰিছিলোঁ তিনিটা মানে সেইটো কটন মহাবিদ্যালয়ৰ এইটো বিষ্ণুৰাভা প্ৰেক্ষাগৃহত এই তিনিটা বিষয়ৰ বিচাৰ কৰিছিলোঁ আৰু বিচাৰ কৰি মোৰ খুব ভাল লাগিছিল তাৰ পাছদিনাখন মোৰ দুখ লাগিছিল কথাটো এনেকুৱা তাৰ পাছদিনাখন মোৰ প্ৰগ্ৰাম আছিল শুৱালকুছিৰ এঞ্জেল ইংলিছ একাডেমী হাইস্কুল এখনৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল তাত তেওঁলোকৰ আটাইকেইটা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে দুদিনৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিল তেওঁলোকৰ মই কথা দিছিলোঁ পাছদিনাখন মই বাহিৰত চাৰিআলি বাহিৰত চাই শুৱালকুছিলৈ মই গুচি গ'লোঁ এঞ্জেল ইংলিছ একাডেমী যিখন হাইস্কুল আছে তাত গোটেইটা প্ৰতিযোগিতা দুদিন বিচাৰ কৰিব লাগে যেতিয়া তাত মই গৈ পাইছোঁ তেতিয়া কটন বিশ্ববিদ্যালয় নহয় কটন কলেজে মোক ফোন কৰিছে ছাৰ আপুনি আজিও আমাৰ লগত থাকিব লাগিব বোলো কিয় আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা তেওঁলোকৰ আছে পাছদিনাখন কৈছে আপুনি আজিও আমাৰ জাজ কৰিব লাগিব তেতিয়া মোৰ মানে বহুত ভাল লাগিছে যে মোক আকৌ মাতিছে তেতিয়া মই কৈছোঁ কিয় আকৌ মাতিছে মই কৈছোঁ মোকতো এইটো কাৰণে আপোনালোকে আগতীয়াকৈ মতা নাছিল আগতীয়াকৈ বুলি কথা মইতো কাৰণ নহয় কালি আপোনাৰ যিখিনি বিহুৰ ওপৰত বা গীতৰ বা নৃত্যৰ ওপৰত যিখিনি আপুনি ক'লে সেই গোটেইবিলাক মানে ঘূৰি পকি সাংস্কৃতিক জগতৰ আৰু আজি আমাৰ যাত্ৰাটো মানে কি সাংস্কৃতিক যাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা তেতিয়া মই কৈছোঁ তেতিয়া মোৰ খুব বেয়া লাগিছে মই কৈছোঁ আজি মই আহি শুৱালকুছিত আছেই এনেকুৱা এঞ্জেল ইংলিছ একাডেমীৰ প্ৰতিযোগিতা বিচাৰি মই যাব নোৱাৰিম যদি মই তাত কথা নিদিলেহেঁতেন তেতিয়া আহিলোঁ হয় তাৰপিছত সেইটো মোৰ এটা দুখ থাকি গ'ল পাছদিনাখন যদি মই তাতো কৰিব পাৰিলোহেঁতেন নিশ্চয় সেইটো ভাল লাগিব কিন্তু কপালত যেনেকুৱা ধৰণৰ থাকে সকলো তেনেকৈ স্বীকাৰ কৰিব লাগিব আৰু এনেকৈ ধৰণৰ এতিয়ালৈকে ধৰক বিচাৰকৰ আসনত ৰাইজে বিচাৰিছে বিহুৰ হওক বা বিভিন্ন দিশত তেনেকুৱা গৈ আছোঁ আৰু আপুনি প্ৰেৰণাৰ কথা কৈছিল প্ৰেৰণাৰ কথাও পিছৰ প্ৰেৰণাটো হয়তো আপুনি যেতিয়া জানিব বিচাৰিব মই আপোনাক অৱগত কৰিবলৈ মই চেষ্টা কৰিম ছাৰ আপুনি দ্বিতীয় প্ৰেৰণাটোৰ কথা ক'লে মানে আজিয়ে ক'লে বেছি ভাল লাগিব ভিউৱাৰ্ছেতো জানুকে অলপ এক্সাইটেডো হৈ থাকিব গতিকে আজি অলপমান জনাই দিয়ে নেকি নিশ্চয় মই প্ৰথমে কৈছোঁ প্ৰথম প্ৰেৰণা নিজেই আছিলোঁ তাৰপিছতে দ্বিতীয় প্ৰেৰণাটোৰ লগত মোৰ পৰিবাৰ জড়িত হৈ আছে পৰিবাৰ এনেকুৱা ধৰণে জড়িত হৈ আছে মই সুদীৰ্ঘ 10 বছৰ মই লেখনি জগতৰ পৰা আঁতৰি আছিলোঁ কিয় আঁতৰি আছিলোঁ মই নিজেও হয়তো নাজানিম তাৰপিছতে 10 বছৰৰ পাছত যেতিয়া মোৰ গোটেই লেখাবিলাক সৰু বাকচ এটাত মই থৈছিলোঁ থৈ পেলাই এদিন এওঁ পালে পৰিবাৰে পালে এয়া মোৰ পৰিবাৰ হয় পৰিবাৰে পাইছে নমস্কাৰ মোৰ ইউটিউব চেনেল আপোনালৈ আপোনাকো স্বাগতম জনাইছোঁ তোমাকো বহুত ধন্যবাদ তুমি বুলি কৈছোঁ আৰু এইকণ সুবিধা দিয়াৰ কাৰণে তাৰপিছত মানে কি হ'ল যেতিয়া মোৰ লেখাবিলাক এওঁ পালে এওঁ ক'লে আপুনি কিয় এৰি দিলে তাৰপিছত এওঁ খুব বেছি তাগিদা কৰিলে এওঁ যেতিয়া লেখা মেলাৰ লগত সম্পূৰ্ণ জড়িত লেখিকা সংস্থাৰ লগত জড়িত এওঁ সৰুৰ পৰা লেখা মেলা কৰাৰ লগত জড়িত তাৰপিছত এওঁ আকৌ খুব তাগিদা দিলে খুব জোৰ কৰে তাৰপিছত আকৌ ধৰক 9 চনৰ পৰা মই কলমডাল ধৰি আছোঁ একেৰাহে ধৰি আছোঁ বুলি ক'লেও বেয়া নহয় আৰু সেই দ্বিতীয় প্ৰেৰণাটোৰ লগত তেওঁ সম্পূৰ্ণ সংপৃক্ত হৈ আছে সম্পূৰ্ণ জড়িত হৈ আছে বাইদেউ ধুনীয়া ধুনীয়া কবিতা লিখে মই পাইছোঁ পঢ়িছোঁ বাৰু মই সবিশেষ জানো ভাল লাগে বাইদেউ তুমি বাইদেউ বুলি কোৱা কাৰণে মই কৈছোঁ তেওঁ সম্পূৰ্ণৰূপে লেখাৰ জড়িত লেখিকাইতো মানে বহুখিনি কৰিছে তিনিচুকীয়াত তাৰপিছতে সেইকাৰণে ময়ো বহুতখিনি সাহস পাওঁ যদিও মই লেখাবিলাক ইমান দেখাবলৈ মানে কেতিয়াবা সময় নহয় বা কি হয় কিন্তু আপুকীয়াকৈ প্ৰেৰণা আছে আৰু এটা কুৱেশ্যন মানে এতিয়া মনত পৰিছে আপুনি ফেচবুকতো এজন মানে ভাল কবি বিশিষ্ট কবি সকলোৱে আপোনাৰ কবিতা পাই থাকে ছ'চিয়েল মিডিয়াত গতিকে তাৰ বিষয়ে অলপমান আজি জনাই দিয়ে নেকি আচলতে ফেচবুক মানে মুখপুস্তিকাৰ জগতলৈ আমাৰ 17 চনত আহিছে 2017 চনৰ আগলৈকে মই অসমৰ লোকসাহিত্য লোকসংস্কৃতিমূলক প্ৰবন্ধ নিবন্ধ স্বাধীন প্ৰতিদিন জনমভূমি প্ৰিয় সখীকে আদি কৰি গুৱাহাটীত প্ৰায়বিলাক বাতৰি কাকত আলোচনীত প্ৰকাশ হৈ আছিল 16 চনৰ পৰা মই লেখা মেলাবিলাক তাত এৰি দি 17 চনত মই ফেচবুকৰ জগতত আহিছোঁ ফেচবুকৰ জগতত অহাৰ পাছত কবিতাবিলাক মানে কি খুব কম সময়ত মানুহবিলাকে আৰু আঁকোৱালি লৈ আছে আৰু এতিয়া ফেচবুক মোৰ খুব আপোন হৈ পৰিছে আচলতে কবিতাবিলাক সুবিধাৰে পঢ়ুৱৈ সমাজক ইয়াৰ যোগেদি মই ধন্যবাদ আপোনাৰ চেনেলটোৰ যোগেদি মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞ
যে মই কবিতাবিলাক ফেচবুকত ইমান আঁকোৱালি লৈছে হয় হয় আৰু বিশিষ্ট নহয় বিশিষ্ট বুলি কোনো কথা নাই বিশিষ্ট বুলিয়ে ক'ব লাগিব আমি যিখিনি পাইছোঁ আমাৰ আচলতে বিশিষ্ট বুলি নাই বিশিষ্ট বুলি অভিনয়ত বিশিষ্ট শব্দটো আছে কিন্তু মই নিজকে বিশিষ্ট বুলি মই নাভাবোঁ মানে ৰাইজে আঁকোৱালি লৈছে সেয়াই মৰম আচলতে বিশিষ্ট বুলি মই ধুনীয়া নলওঁ মই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিম কিন্তু সামৰণি মৰাৰ আগতে মানে একেবাৰে লাষ্টত মই অলপমান আপোনাৰ যোনখিনি মানে পুৰস্কাৰ আছিলে দেখাব পাৰিম নেকি সম্বৰ্ধনা পত্ৰখিনি অলপমান দেখাবলৈ আপুনি অনুমতি দিব নেকি এইটো অনুমতিৰ প্ৰশ্নই নুঠে এয়া মোৰ নহয় হয় এয়া ৰাইজৰ হয় মোৰ কোঠাটোত বন্দী হৈ আছে ঠিকেই কিন্তু এই সকলোবিলাক ৰাইজৰ আশীৰ্বাদত লাভ কৰিছোঁ মই তেতিয়াও কৈছোঁ কাব্যগুৰুটো যেতিয়া মই মানে আপোনালোকৰ চেনেলটোত উপহাৰ দিছোঁ পঢ়ুৱৈ সমাজক অৰ্পণ কৰিছোঁ শ্ৰীচনত মানে নিঃসন্দেহে মই সকলোবিলাক মানপত্ৰ ৰাইজৰ হয় ইয়াত অনুমতিৰ প্ৰশ্ন নুঠে ধন্যবাদ মই অলপমান দেখুৱাব খুজিছোঁ আপুনি দেখাই দিব নেকি এই কোঠাটোৰ ভিতৰতে বন্দী হৈ আছে আপুনি যেনেকৈ সুবিধা হয় আপুনি নিজাববীয়া ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ মানে শ্ৰোতা দৰ্শক ছাৰ এখন দিছপুৰ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা পত্ৰ দেখিছোঁ অকণমান ক'ব নি এয়া 2019 চনত হয় গুৱাহাটীত দিছপুৰ প্ৰেছ ক্লাবে হয় যিটো গণেশ মন্দিৰৰ সন্মুখত আছে হয় তাত তেওঁলোকে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছিল আৰু এয়া সকলো ৰাইজৰেই হয় চাৰিওফালে মানে সম্বৰ্ধনা পত্ৰই বহুত ভাল লাগিছে দেখি পেলাই মানে ৰুমটোত সোমাই মানে কেনেকুৱা ভাল লাগি গৈছে বুজাব নোৱাৰোঁ গতিকে মই ভাবিলোঁ ভিউৱাৰ্ছকো দেখাওঁ সেইবাবে অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ এখন বিশেষ বঁটা প্ৰদান অনুষ্ঠান এখন অভিনন্দন পত্ৰ 2015 চনৰ এয়া আছিল ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰদান কৰিছিল হয় ৰহমীয়া গাঁও পঞ্চায়তত এইখন হ'ল গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ এফালেও আছে এয়া ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বৰলোহিত এৱাৰ্ড 2019 চাৰিওফালে মানে কেনেকুৱাকৈ থৈছে মানে আপোনালোকক মই মানে বুজাব নোৱাৰিম ইমানেই ভাল লাগিছে মানে এয়া সকলো মই আকৌ কৈছোঁ এয়া ৰাইজৰ হয় ইয়াতো মোৰ নহয় মানে কৈ শেষ কৰিব নোৱাৰি মানে হ'লেও মই আপোনালোকক অলপ দেখাইছোঁ সম্বৰ্ধনা পত্ৰখিনি চাওকচোন বিষ্ণুৰাভা দিৱসৰ লাগুৰু বঁটা ভূপেন হাজৰিকাৰ নমামী বঁটা এইফালে ইয়াত ট্ৰফি শুৱালকুছি নিম্ন বুনিয়াদী বিদ্যালয় মহাৰজত জয়ন্তী অসম সাহিত্য সভাৰ মানে দুটা মোক খুব প্ৰিয় মানে সকলোৱে প্ৰিয় ধৰক এয়া হৈছে অসম সাহিত্য সভাৰ পৰা মানে মই পাইছিলোঁ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছিলোঁ যিহেতু আমাৰ সাহিত্য জগতৰ অসম সাহিত্য সভাতকৈ ওপৰত নাই সেই শ্ৰেষ্ঠ কবিতাৰ বঁটা আৰু এয়া আপোনাক পুনৰ দেখাইছোঁ আপুনি অকণমান ইফালে আহি দিলে হয়তো মই উপকৃত হ'ম ৰাইজো এয়াও অসম সাহিত্যৰ পৰা দিছিল শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা সাহিত্য সংস্কৃতিৰ অন্য এখন শীৰ্ষক পুথিৰ বাবে প্ৰথম হেৰি মানে আপুনি যে অথনি কৈছিলে গুৱাহাটী মানে এইখন বৰপেটাত অসম সাহিত্য সভা আছিল অসম সাহিত্য সভাৰ পৰা মই যে কৈছিলোঁ অসম সাহিত্যৰ পৰা তিনিটা আছিল বঁটা এটা এৰিবলৈ দিছে এয়া হৈছে শ্ৰেষ্ঠ গ্ৰন্থ আৰু এয়া শ্ৰেষ্ঠ কবিতাৰ বঁটা এইফালে এয়া আছে ৰাজ্যিক পক্ষী দিৱস উদযাপন সমিতি নিৰ্দিষ্ট অধ্যয়ন আৰু মই চাই গৈছোঁ লগতে আপোনালোককো দেখাই দিছোঁ এইফালে কি আছে তেলাহী কমলাবাৰী আঞ্চলিক শাখা সাহিত্য সভা আচাৰ্যকুল অসম সেইখন আচাৰ্যকুল অসম ৰাজ্যিক সমিতি আচাৰ্যকুল হ'ল মানে কি ৰাষ্ট্ৰীয় এটা অনুষ্ঠান তেওঁলোকে অসম মুলুকৰ পৰা বিভিন্ন দিশৰ ব্যক্তিক সম্বৰ্ধনা জনাইছিল কেন্দ্ৰীয়ভাৱে এতিয়া আচাৰ্যকুলৰ পৰা গুৱাহাটীত সম্বৰ্ধনা কৰিছিল এইটো আছিল ৰাজ্যিক পক্ষী সুৰক্ষা মানে পক্ষী দিৱস উদযাপন কৰিছিল ৰাজ্যিক তাৰপৰা মানে কাব্যপুৰুষ বুলি এটা উপাধি প্ৰদান কৰিছিল এইটো আৰু এইফালে এয়া ট্ৰফি মেডেল চাৰিওফালে এইখিনি কিতাপো দেখিছোঁ কিতাপ মই কৈছোঁ কিতাপ সেয়া হ'ল গোটেইখিনি মোৰে এয়া তোলাপাতত তুলিকাৰ তুহিন কাব্যগ্ৰন্থ তাৰফালে বৰশী কাব্যগ্ৰন্থ বৰশী
উৰ্মিলা গছি ধানৰ গেজেৰা আৰু এখন গজলীয়া বৰষুণ জাগৰ পাছত এয়া কল্প সংকলন আৰু এই যে কাব্য পুথিৰ যি মানে বেটুপাত দেখিছে মানে বেটুপাত পৰিকল্পনাৰ মোৰ নিজৰে হয় আৰু গোটেই মানে মোৰ ছোৱালীৰে হয় 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 এখন মানে অখিল ভাৰতীয় সাহিত্য পৰিষদ আছিল ডিব্ৰুগড় জিলা সম্বৰ্ধনা কৰিছিল ইয়াত কামৰূপ মহানগৰ জিলা সমিতি গুৱাহাটীৰ পৰা কলাক্ষেত্ৰত এটা সম্বৰ্ধনা দিছিল শান্তিবন সাহিত্য ইয়াতো মানে এইটো ক'বলগীয়া আছিল শান্তিবন সাহিত্য সভা গুৱাহাটীৰ তেওঁলোকে সাহিত্য পদ্ম বুলি এটা উপাধি প্ৰদান কৰিছিল সাহিত্য অথনি সেইটো কোৱাৰ অৱকাশ নাপালোঁ আৰু অসমৰ এটা অন্যতম মানে সামাজিক মানে সাংস্কৃতিক গোষ্ঠী আছে এনাজৰী বুলি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ তাৰপৰা এইটো চাৰু গোহাঁই সোঁৱৰণী বঁটা প্ৰদান কৰিছিল চাৰু গোহাঁই সোঁৱৰণী বঁটা প্ৰদান কৰিছিল আৰু সেয়া হৈছে ভাৰতীয় দলিত সাহিত্য একাডেমী এইটো দিল্লীত মানে বি আৰ আম্বেদকাৰ নেশ্যনেল এৱাৰ্ড প্ৰদান কৰিছিল অৱহেলিতসকলৰ ওপৰত লেখাৰ ওপৰত মই কৈছোঁ যে বিশ্বৰ ওপৰত লিখিছোঁ হৰিজনৰ ওপৰত ইজৰাকুলৰ ওপৰত কুষ্ঠৰোগীৰ ওপৰত সেইবিলাকৰ ভিত্তিত দিছিল অসমৰ বিন্দু বুলি যিখন আলোচনী তাৰ পৰাই বিন্দু সাহিত্য বঁটা প্ৰদান কৰিছিল আৰু এইফালে এয়া শৰাই সঁফুৰা বিভিন্ন অনুষ্ঠানৰ পৰা মানে উপহাৰ হিচাপে পোৱা জীৱনৰ এটা মোৰ কাৰণে চাৰিওফালে ওপৰতো এয়া দেখা গৈছে এয়া বাসনা সাহিত্য গোষ্ঠীৰ কাব্য বঁটা প্ৰদান কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত আৰু এইফালে এয়া আছে এখন এনাজৰী সাহিত্য সংস্কৃতি গোষ্ঠী কাব্য সৌদামিনী বুলি যিটো উপাধি প্ৰদান অৰ্থনী আপুনি যিটো কৈছিল আৰু কিছু আছে মানে কি এলবামত বন্দী হৈ আছে ইমানখিনি যে আজি আপুনি আমাক দেখুৱালে তাৰ বাবে বহুত ধন্যবাদ দিছোঁ মানে মই চাবলৈ মোৰ সৌভাগ্য হ'ল লগতে ভিউৱাৰ্ছসকলকো মই দেখালোঁ ছাৰ আজি আপোনালোকৰ কথা পাতিলোঁ বহুতো নজনা কথাও জানিবলৈ পালোঁ ভাল লাগিলে আৰু আপোনাৰ ইমান ব্যস্ততাৰ মাজতে ইমান বহুমূলীয়া সময়খিনি যে মোক দিলে তাৰ বাবে পুনৰবাৰ মই ধন্যবাদ জনাই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ময়ো কৃতজ্ঞ এই অভাজনক সাক্ষাৎকাৰ লোৱাৰ যোগ্য বুলি ভবাৰ কাৰণে আপোনাৰ দাপোন চেনেলটো প্ৰিয়াংকী ব্লগছ এইটো আৰু উদ্ধগামী হৈ গৈ থাকক আৰু যিখিনি সুহৃদয় দৰ্শক শ্ৰোতা আছে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু চাওক ভালকৈ ভাল লাগিব আৰু মোৰ যিখিনি অনুৰোধ আছে মই সকলোকে ক'ম এই অনুষ্ঠানটোত সহযোগিতা কৰক আৰু উদ্ধগামী হোৱাত সহযোগ কৰক আৰু অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ নমস্কাৰ ইমানতে অনুষ্ঠানটি সামৰণি মাৰিছোঁ